অকল আমি সকলোৱে জানো যে আজি কেইদিনমান ধৰি আমাৰ অসমৰে দুখন ডিষ্ট্ৰিক্ট বানৰ কবলত আছে আৰু তাৰ সাহায্যৰ কাৰণে আমাৰ কেইটামান ল'ৰাই সাহায্যৰ কাৰণে ডনেশ্যনৰ কাৰণে কালেকশ্যন কৰি আছে মাৰ্কেটত। আমি ইহঁতক দেখাম আৰু ক'ৰ পৰা এইটো প্ৰেৰণা পালা, কেনেকৈ হেৰি কৰিছা? আমি ব্ৰহ্মাজান আৰু দখলাগড়ৰ যুৱক হয়। আমি উজনি অসমত বৰ্তমান গম পাইছোঁ বানপানীৰ ফলত যোৰহাট, শিৱসাগৰ, নাজিৰা ধৰি কেইবাটাও অঞ্চল বানপানীৰে ভৰপূৰ হৈ আছে। সেয়ে মানৱতাৰ খাতিৰত আমিও আমাৰ এটা সূক্ষ্ম প্ৰচেষ্টাত যদি কাৰোবাৰ প্ৰাণ বাচিব পাৰে, এটা হাঁহি বিৰিঙাব পাৰে, তাৰ কাৰণে আমি যুৱকৰ এটা সজাতি দল ওলাই আহিছোঁ আৰু তেখেতসকল পৰিয়ালক অলপ সহায় সহযোগ কৰিবৰ কাৰণে। আজিৰ এই বজাৰখনত যিয়ে আমাক যি অনুপ্ৰেৰণা বা যি ক্ষুদ্ৰ সহায় কৰিছে, তেখেতসকলক আমি অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক সময়ছোৱাত আমাৰ এই অঞ্চলত যদি এনেধৰণৰ বানপানী হয়, আকৌ আমি সকলোৱে একত্ৰিত হৈ মানুহে মানুহৰ বাবে দৰে আগবাঢ়ি আমি সহায় সহযোগিতা কৰিম বুলি আমি বিশ্বাস কৰোঁ। থেংক ইউ। সেয়া ইহঁতে এনেদৰে আপোনাৰ কালেকশ্যন কৰি আছে, এনেদৰে বান সাহায্যৰ কাৰণে কৰি আছে। তেখেতসকললৈ আমি অশেষ ধন্যবাদ জনাওঁ, যিহেতু ইহঁতে বহুত ডাঙৰ এটা পদক্ষেপ উঠাইছে। চ' আমি সকলোৱে এনেদৰে সাহায্য কৰিব লাগে বানপীড়িতসকললৈ। থেংক ইউ।